প্ৰথম কুৱেশ্যনটো হৈছে মুদ্ৰাই সম্পাদনা কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। মুদ্ৰাই সম্পাদনা কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে বিনিময় মাধ্যম, সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, স্থগিত দেনা পাওনাৰ মানদণ্ড, মূল্যৰ ভাণ্ডাৰ। তোমালোকে অলপ বহলাই মই লিখি দিছোঁ, তোমালোকে সেইটোৱে নোট ডাউন কৰি যাবা। যেনেদৰে বিনিময় মাধ্যম, বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। ধান উৎপাদন কৰা ব্যক্তি এজনে বজাৰত ধান বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে। তোমালোকে ভালদৰে এইটো নোট ডাউন কৰি ল'বা। নেক্সট কুৱেশ্যনটো, সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। ইয়াৰ উত্তৰ সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া। 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদৰ সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰৱৰ্তী সময়ত তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। চম্পাৰণ, প্ৰথমত যিটো হৈছিলে উত্তৰ বিহাৰ বিবাদ। চম্পাৰণত তেওঁ ভূস্বামী বিপক্ষী সাধাৰণ কৃষকসকলে নেতৃত্ব প্ৰদান কৰিছিল। দ্বিতীয়ত খেৰা, যিটো গুজৰাটত। খেৰাত কৃষকসকলক খেতি নষ্ট হোৱাৰ পিছত চৰকাৰে আৰোপ কৰা অত্যাধিক কৰৰ বিপক্ষে মাত মাতিছিল। আৰু তৃতীয় নম্বৰত আহমেদাবাদ, গুজৰাটত। আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিল। উল্লেখযোগ্য যে উক্ত কাৰ্যসূচীত তেওঁ সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল, য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। নেক্সট কুৱেশ্যনটো, তোমালোকে কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। এইটো উত্তৰ লিখিবা তোমালোকে। ক নম্বৰটোত এই বিদ্ৰোহত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা নাছিল আৰু লগতে সমৰ্থকসকল একে ঠাইতে সীমাবদ্ধ আছিল। অৰ্থাৎ অসমৰ চুকে কোণে গৈ পেলাই এই বিদ্ৰোহৰ প্ৰচাৰ কৰিব পৰা তেওঁলোকে নাছিল। আৰু তোমালোকে দ্বিতীয় নম্বৰ পইণ্টটো লিখিবা যে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল। তেওঁলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকৰী কৰিব পৰা নাছিল। আৰু তৃতীয়ত লিখা আছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেওঁ ধৰা পৰিছিল। তোমালোকে এইবিলাক ভালদৰে নোট ডাউন কৰি যাবা। তৃতীয় নম্বৰ কুৱেশ্যনটো, চতুৰ্থ নম্বৰ কুৱেশ্যনটো মই তোমালোকক ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা। এই কুৱেশ্যনটো তোমালোকে এইবাৰ চাই যাব পাৰা, এক্সামত আহি যাব পাৰে। ভাৰতৰ ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন। এই পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে। ইয়াৰ লগত স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। মই তোমালোকক ভালদৰে ইয়াত লিখি দিছোঁ, তোমালোকে এইটো নোট ডাউন কৰি ল'বা। কিয়নো কুৱেশ্যনবিলাক বহুত আছে, সেইবাবে প্ৰত্যেকটো লাইন বাই লাইন কোৱাৰ সময় নাই। তোমালোকৰ এক্সাম নিশ্চয় ওচৰত চাপিছে, সেইবাবে তোমালোকে ভালদৰে প'জ কৰি পেলাই এনচাৰটো যদি তোমালোকক লাগে তেন্তে তোমালোকে নোট ডাউন কৰি ল'বা। পঞ্চম নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। প্ৰায় এইটো কুৱেশ্যন আহি থাকে এক্সামত। 2024তো মেবি আহিছিল, সেইবাবে মই এইবাৰো দিছোঁ, আহি যাব পাৰে। কিয়নো এই কুৱেশ্যনটো এইবাৰো প্ৰায় জিলাসমূহত এই কুৱেশ্যনটো দিয়া হৈছিলে, সেইবাবে তোমালোকে এইটো ভালদৰে লিখি ল'বা। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। 6 নম্বৰ কুৱেশ্যনটো হৈছে সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই যাবা। ইয়াৰ উত্তৰ হ'ব সকলো জীৱ আৰু পৰিস্থিতি তন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস ৰাজহ যোগান বা সহায়ক সম্পদ বোলে। মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এই প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্যই বা সামগ্ৰীয়ে হৈছে সম্পদ। সম্পদৰ তিনিটা বৈশিষ্ট্য হ'ল
কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা। তিনিটাৰ মই বহলাই পেলাই লিখি দিছোঁ, তোমালোকে ভালদৰে লিখি ল'বা। যেনে কাৰ্যকাৰিতা হ'ল মানুহে বস্তু বা সামগ্ৰীটোক যেতিয়া নিজৰ আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পাৰে তেতিয়া তাৰ কাৰ্যকাৰিতা গুণটো প্ৰকাশ পায়। উপকাৰিতা যেনে সম্পদ হ'বলৈ হ'লে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব লাগিব। গ নম্বৰটো হ'ল পৰিৱৰ্তনশীলতা, যিটো মই লিখি দিছোঁ, তোমালোকে ভালদৰে নোট ডাউন কৰি ল'বা। নেক্সট কুৱেশ্যনটো তোমালোকে কেন্দ্ৰীয় বেংকৰ 4টা কাৰ্য ব্যাখ্যা কৰা। এইটো কুৱেশ্যনটো ভালদৰে চাই যাবা। লগতে তোমালোকে নাবাৰ্ডৰ 3টা কাৰ্যও ভালদৰে চাই যাবা। কিতাপত ভালদৰে দিয়া আছে নাবাৰ্ডৰ 3টা কাৰ্য দি দিব পাৰে, তোমালোকে সেইটো ভালদৰে চাই পেলাই যাবা। নেক্সট কুৱেশ্যনটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে লিখা। এই কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। ইয়াত উত্তৰটো মই দি দিছোঁ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ, য'ত সকলো সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি থাকে। ইয়াৰ কিছু মুখ্য ক্ষমতা আৰু কাৰ্যসমূহ হ'ল নিয়ম আৰু নীতি নিৰ্ধাৰণ। সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ বিভিন্ন নীতি আৰু কৰ্মসূচী নিৰ্ধাৰণ কৰে। বাজেট অনুমোদন, ৰাষ্ট্ৰীয় সদস্যতাৰ বিবেচনা, বিশ্বৰ বিষয়সমূহৰ ওপৰত আলোচনা, বিশেষ প্ৰতিবেদন পঢ়া, লগতে সন্মিলিত সিদ্ধান্ত গ্ৰহণ। এই 5টা মই দি দিছোঁ তোমালোকক, ভালদৰে তোমালোকে এইটো নোট ডাউন কৰি ল'বা। আৰু নেক্সট তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই যাবা। মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা, এক্সামত আহি যাব পাৰে। ইয়াত মই ভালদৰে তোমালোকক লিখি দিছোঁ, তোমালোকে এইটো ভালদৰে নোট ডাউন কৰি ল'বা। নেক্সট কুৱেশ্যনটো তোমালোকে চাব পাৰা এই লেচনৰ পৰাই মহাসাগৰ আৰু মহাদেশৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। যোৱাবাৰ তোমালোকৰ মেবি এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য যিটো লিখিবলৈ আহিছিল, সেইবাবে এইবাৰ সাগৰ মহাসাগৰ বা মহাদেশৰ বিতৰণ সম্পৰ্কে লিখিবলৈ আহিব পাৰে। সেইবাবে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই যাবা। লগতে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ সেইবিলাকো তোমালোকে ভালদৰে চাই যাবা। এই কুৱেশ্যনৰ মহাদেশৰ সমূহৰ বিতৰণ ইয়াত দিয়া আছে। সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হ'ল স্থলমণ্ডল। স্থলমণ্ডলটো জলমণ্ডলৰ মাজতে বিভাজিত হৈ সোমাই আছে। স্থলমণ্ডলটো 4টা বৃহৎ অংশত বিভাজিত হৈ আছে। প্ৰথমটো, দ্বিতীয়, তৃতীয়, চতুৰ্থ মই ইয়াত দিয়া আছে, তোমালোকে চাই ল'বা। আৰু ইয়াত তলত দিয়া আছে মহাসাগৰৰ সমূহৰ বিতৰণ, তোমালোকে ইয়াত ভালদৰে চাই যাবা। আমাৰ মহাসাগৰ 5খনৰ বিষয় ইয়াত দিয়া আছে, তোমালোকে এইবিলাক ভালদৰে চাই যাবা। কোনটো মহাসাগৰ কোনটো মহাদেশত অৱস্থিত তেনেকুৱা ধৰণৰ ভালদৰে লিখি দিয়া আছে, তোমালোকে ভালদৰে চাই পেলাই নোট ডাউন কৰি ল'বা, এক্সামত আহি যাব পাৰে। ইয়াৰ উপৰি নেক্সট তোমালোকে ভাৰতবৰ্ষক কিয় সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য বোলা হয়, এই কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। পৃষ্ঠা নম্বৰ 5ত তোমালোকক ভালদৰে দিয়া আছে। 3 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন দি দিব পাৰে, সেইবাবে তোমালোকে ভালদৰে এইটো চাই যাবা। নেক্সট তোমালোকে মৰুকৰণ আৰু গোলকীয় উত্তাপৰ বিষয়েও ভালদৰে চাই যাবা, এক্সামত আহি যাব পাৰে। মৰুকৰণ কাক বোলে? মৰুকৰণ ৰোধ কৰিবলৈ লোৱা ব্যৱস্থা আৰু লগতে গোলকীয় উত্তাপ বৃদ্ধিয়ে পৰিৱেশত কেনেদৰে প্ৰভাৱ পেলাব পাৰে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকে ভালদৰে চাই যাবা। নেক্সট তোমালোকে যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী এবাৰ ভালদৰে চাই যাবা। আৰু লগতে পথৰুঘাট আৰু লগতে ফুলগুৰি ধাবা, এই দুটাৰ ভিতৰত যিকোনো একটা আহি যাব পাৰে, তোমালোকে তাৰ বিষয়েও ভালদৰে চাই যাবা। ফুলগুৰি আৰু লগতে তোমালোকে মানচিত্ৰ অংকনো তোমালোকে ভালদৰে চাই যাবা। মানচিত্ৰ অংকন কেনেকৈ কৰিব লাগে মই মোৰ ইউটিউব ভিডিঅ'টোত দিয়া আছে, মই তলত লিংক দি দিম, তোমালোকে তাত গৈ চাব পাৰা। তাৰ ভিতৰত তোমালোকে ভালদৰে মানচিত্ৰ অংকন কৰিবলৈ শিকি ল'বা। আৰু লগতে তোমালোকে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। আৰু ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্বৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। সেইটো কুৱেশ্যনো তোমালোকক আহি যাব পাৰে। লগতে আৰু কিবা তোমালোকক যদি ইনফৰমেশ্যন টাইপ ভিডিঅ' লাগে ছ'চিয়েল ছায়েন্স বিষয়ে, তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা, মই নিশ্চয় নেক্সট ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম। লগতে যদি এই ভিডিঅ'টো চাই পেলাই কিবা উপকৃত যেন অনুভৱ কৰা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।